এতিয়া মাহবুবুল হকৰ যেটো প্ৰশ্ন আপোনালোকে কৰিছে, আমি বহুদিন ধৰি দেখি আহিছিলো যেতিয়া গুৱাহাটীত বানপানী হৈছিল, কৃত্ৰিম বানপানী হৈছিল, তেতিয়াৰ পৰাই মুখ্যমন্ত্ৰীয়ে ইএছটিএমক টাৰ্গেট কৰি লৈছে। কেতিয়াবা কয় মিনাৰ বনাইছে, তাৰ তলেদি গ'লে মুছলমানৰ দৰে লাগে, আমি হজত যোৱা যেন লাগে। গতিকে এইবিলাক কথা বহুদিন ধৰি সেই ইএছটিএমক টাৰ্গেট কৰি লৈছে। হয়তো এনেকুৱাও হ'ব পাৰে যে তেওঁৰ যেটো ৱাইফৰ যেটো বান্দা ইণ্টাৰনেশ্যনেল স্কুল, হয়তো সেই স্কুলৰ মানে সেই আমাৰ ইএছটিএম যিখন আছে, ইএছটিএমটো হয়তো যদি তেওঁলোকে বন্ধ কৰিব পাৰে, তেনেহ'লে সেই ছাত্ৰ ছাত্ৰীখিনি হয়তো বন্দা ইণ্টাৰনেশ্যনেলত যাব। গতিকে তেওঁ এই ষড়যন্ত্ৰবিলাক কৰিছে বুলি আমাৰ ধাৰণা, কিন্তু আমি খোলাকে এনেকৈ ক'ব নোৱাৰোঁ যে না তেওঁলোকে ষড়যন্ত্ৰ কৰিছে। কিন্তু আমাৰ এটা সন্দেহ যে এই ইএছটিএমৰ প্ৰতি তেওঁ এটা ষড়যন্ত্ৰ কৰিছে আৰু এটা ৰাজনৈতিক ষড়যন্ত্ৰ তেওঁ চলাইছে। তো যিয়ে নহওক, মই আৰু এটা কথা আপোনালোকক উলিয়াই থৈ যাওঁ যে এই ষড়যন্ত্ৰটো হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী যেতিয়া আহিছিল অসমত, আৰু তেতিয়া এই ছাত্ৰ ছাত্ৰীসকলৰ লগত ৰাহুল গান্ধীয়ে তাতে মিটিং কৰাৰ কথা আছিল ইএছটিএমৰ ভিতৰত। আৰু সেই ইএছটিএমৰ ভিতৰত যেতিয়া মাহবুবুল হকক প্ৰেছাৰ দিয়া হৈছিল যে তুমি তাতে জাগা দিব নালাগে, তুমি ৰাহুল গান্ধীক তাতে ল'ব নালাগে, তাৰপিছত কি কৰিছিল মাহবুবুল হকে তাতে জাগা দিছিল যেনে আপুনি ইয়াতে মিটিং কৰিব পাৰে। যেতিয়া এই মিটিংটো কৰিব পাৰে কৈছিল, তাৰপিছত যেতিয়া হেঁচা দিয়াৰ পিছত কি কৰিলে মাহবুবুল হকে সেই মিটিংটো কেঞ্চেল কৰাৰ কাৰণে বাধ্য হ'ল। বাধ্য হোৱাৰ পিছত সেই ইএছটিএমৰ যিমানখিনি ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকে কি কৰিছিল, ৰাস্তাত প্ৰতিবাদ কৰিছিল, বিজেপি মুৰ্দাবাদ কৈছিল আৰু ৰাহুল গান্ধী জিন্দাবাদ দিছিল। সেইটো এটা প্ৰতিবাদ হ'ব পাৰে, সেইটো এটা প্ৰতিশোধ হ'ব পাৰে। গতিকে আমাৰ মুখ্যমন্ত্ৰীজন, আমাৰ অসমৰ মুখ্যমন্ত্ৰী, আৰে ভাই, না তুমি মুছলমানৰ মুখ্যমন্ত্ৰী, না তুমি হিন্দুৰ মুখ্যমন্ত্ৰী, না তুমি খ্ৰীষ্টানৰ মুখ্যমন্ত্ৰী, তুমি সকলো জাতি জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী। গতিকে তুমি যে মুখ্যমন্ত্ৰী এজন, তোমাৰ মুখ্যমন্ত্ৰীৰ যি মৰ্যাদা, তোমাৰ মুখ্যমন্ত্ৰীৰ যিটো কৰ্তব্য, তোমাৰ যি দায়িত্ব, সেই দায়িত্ব তুমি সুচাৰুৰূপে পালন কৰা। এতিয়া মাহবুবুল হকৰ যেটো প্ৰশ্ন আপোনালোকে কৰিছে, আমি বহুদিন ধৰি দেখি আহিছিলো যেতিয়া গুৱাহাটীত বানপানী হৈছিল, কৃত্ৰিম বানপানী হৈছিল, তেতিয়াৰ পৰাই মুখ্যমন্ত্ৰীয়ে ইএছটিএমক টাৰ্গেট কৰি লৈছে। কেতিয়াবা কয় মিনাৰ বনাইছে, তাৰ তলেদি গ'লে মুছলমানৰ দৰে লাগে, আমি হজত যোৱা যেন লাগে। গতিকে এইবিলাক কথা বহুদিন ধৰি সেই ইএছটিএমক টাৰ্গেট কৰি লৈছে। হয়তো এনেকুৱাও হ'ব পাৰে যে তেওঁৰ যেটো ৱাইফৰ যেটো বান্দা ইণ্টাৰনেশ্যনেল স্কুল, হয়তো সেই স্কুলৰ মানে সেই আমাৰ ইএছটিএম যিখন আছে, ইএছটিএমটো হয়তো যদি তেওঁলোকে বন্ধ কৰিব পাৰে, তেনেহ'লে সেই ছাত্ৰ ছাত্ৰীখিনি হয়তো বন্দা ইণ্টাৰনেশ্যনেলত যাব। গতিকে তেওঁ এই ষড়যন্ত্ৰবিলাক কৰিছে বুলি আমাৰ ধাৰণা, কিন্তু আমি খোলাকে এনেকৈ ক'ব নোৱাৰোঁ যে না তেওঁলোকে ষড়যন্ত্ৰ কৰিছে। কিন্তু আমাৰ এটা সন্দেহ যে এই ইএছটিএমৰ প্ৰতি তেওঁ এটা ষড়যন্ত্ৰ কৰিছে আৰু এটা ৰাজনৈতিক ষড়যন্ত্ৰ তেওঁ চলাইছে। তো যিয়ে নহওক, মই আৰু এটা কথা আপোনালোকক উলিয়াই থৈ যাওঁ যে এই ষড়যন্ত্ৰটো হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী যেতিয়া আহিছিল অসমত, আৰু তেতিয়া এই ছাত্ৰ ছাত্ৰীসকলৰ লগত ৰাহুল গান্ধীয়ে তাতে মিটিং কৰাৰ কথা আছিল ইএছটিএমৰ ভিতৰত। আৰু সেই ইএছটিএমৰ ভিতৰত যেতিয়া মাহবুবুল হকক প্ৰেছাৰ দিয়া হৈছিল যে তুমি তাতে জাগা দিব নালাগে, তুমি ৰাহুল গান্ধীক তাতে ল'ব নালাগে, তাৰপিছত কি কৰিছিল মাহবুবুল হকে তাতে জাগা দিছিল যেনে আপুনি ইয়াতে মিটিং কৰিব পাৰে। যেতিয়া এই মিটিংটো কৰিব পাৰে কৈছিল, তাৰপিছত যেতিয়া হেঁচা দিয়াৰ পিছত কি কৰিলে মাহবুবুল হকে সেই মিটিংটো কেঞ্চেল কৰাৰ কাৰণে বাধ্য হ'ল। বাধ্য হোৱাৰ পিছত সেই ইএছটিএমৰ যিমানখিনি ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকে কি কৰিছিল, ৰাস্তাত প্ৰতিবাদ কৰিছিল, বিজেপি মুৰ্দাবাদ কৈছিল আৰু ৰাহুল গান্ধী জিন্দাবাদ দিছিল। সেইটো এটা প্ৰতিবাদ হ'ব পাৰে, সেইটো এটা প্ৰতিশোধ হ'ব পাৰে। গতিকে আমাৰ মুখ্যমন্ত্ৰীজন, আমাৰ অসমৰ মুখ্যমন্ত্ৰী, আৰে ভাই, না তুমি মুছলমানৰ মুখ্যমন্ত্ৰী, না তুমি হিন্দুৰ মুখ্যমন্ত্ৰী, না তুমি খ্ৰীষ্টানৰ মুখ্যমন্ত্ৰী, তুমি সকলো জাতি জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী। গতিকে তুমি যে মুখ্যমন্ত্ৰী এজন, তোমাৰ মুখ্যমন্ত্ৰীৰ যি মৰ্যাদা, তোমাৰ মুখ্যমন্ত্ৰীৰ যিটো কৰ্তব্য, তোমাৰ যি দায়িত্ব, সেই দায়িত্ব তুমি সুচাৰুৰূপে পালন কৰা।